নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ, যিটো বিষয় প্ৰতিজন ছাত্ৰ ছাত্ৰী বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান উলিয়াব লাগিব আপাৰ আইডি কাৰ্ড। এই আপাৰ আইডি কাৰ্ড কি আৰু আপাৰ আইডি কাৰ্ড কেনেকৈ বনাব পাৰি সেই সম্পৰ্কত তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি এইটো হ'ল 2020 চনৰ যি নিউ এডুকেশ্যন পলিচি অৰ্থাৎ নতুন শিক্ষা নীতিৰ এটা গুৰুত্বপূৰ্ণ শ্লোগান। ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি অৰ্থাৎ এখন দেশ আৰু প্ৰতিজন দেশৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা হ'ল আইডি কাৰ্ড। এতিয়া এই আইডেণ্টিটি কাৰ্ডটোকে আপাৰ আইডি কাৰ্ড বুলি কোৱা হয়। আপাৰ আইডি কাৰ্ডৰ ফুল ফৰ্মটো হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। এই আপাৰ আইডি কাৰ্ডৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজ লেভেলত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আপাৰ আইডি কাৰ্ড বনাবৰ বাবে ইতিমধ্যে নটিফিকেশ্যন আহিছে, আৰু ষ্টুডেণ্ট যিসকল স্কুলৰ হয় সেই স্কুলৰ ষ্টুডেণ্টসকলেও আপাৰ আইডি কাৰ্ড বনাব লাগিব। গতিকে বৰ্তমান অৱস্থাত আপাৰ আইডি কাৰ্ড এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'ব, যিটোৰ জৰিয়তে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ সম্পূৰ্ণ একাডেমিক যি তথ্য অৰ্থাৎ শৈক্ষিক অৰ্হতাৰ যিখিনি তথ্য হয় একদম লোৱাৰ লেভেলৰ পৰা হায়াৰ লেভেললৈকে, সেই গোটেই তথ্যখিনি এই কাৰ্ডটোত সন্নিৱিষ্ট হৈ থাকিব। আপাৰ আইডি কাৰ্ড কি আৰু এই কাৰ্ডৰ পৰা কি কি সুবিধা পাব পাৰি সেই সম্পৰ্কত আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। আজি আমি ছাত্ৰ ছাত্ৰীসকলে এই আপাৰ আইডি কাৰ্ডটো কেনেকৈ বনাব সেই সম্পৰ্কত আলোচনা কৰিম। প্ৰথমতে তোমালোকে abc.gov.in এইটো ৱেবছাইটত যাবা। এইটো ৱেবছাইটত গ'লে এই পেজটো পাবা। ইয়াত চোৱা একাডেমিক বেংক অফ ক্ৰেডিটছ, মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, একাডেমিক বেংক অফ ক্ৰেডিটছ এনেবলিং ষ্টুডেণ্টছ মবিলিটি এক্ৰছ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন, এইখিনি তোমালোকে এনেকৈ দেখিবা এই পেজটো পাবা। এই পেজটোৰ ওপৰত লগ ইন বুলি ওলাই থাকিব। ইয়াত চোৱা লগ ইন, এই যিটো লগ ইন দেখিছা লগ ইনত ক্লিক কৰা। লগ ইনত ক্লিক কৰিলে দুটা ইয়াত অপশ্যন আহিছে, ষ্টুডেণ্ট আৰু এৱাৰ্ডিং ইনষ্টিটিউশ্যন। এতিয়া ষ্টুডেণ্ট যদি তুমি হয় তেতিয়া ষ্টুডেণ্টত ক্লিক কৰিবা, আৰু এৱাৰ্ডিং ইনষ্টিটিউশ্যন যদি ইনষ্টিটিউশ্যন হয় তেতিয়া ইনষ্টিটিউশ্যনত ক্লিক কৰিবা। এতিয়া যিটো তুমি ষ্টুডেণ্ট হয় আপাৰ কাৰ্ডটো বনাব খুজিছা, গতিকে ষ্টুডেণ্টত ক্লিক কৰা। ষ্টুডেণ্টত ক্লিক কৰাৰ পাছত তোমালোকে এই পেজটো পাবা। এই পেজটোত চোৱা মেৰি পেহচান ছিংগল চাইন অন ছাৰ্ভিচ ডিজি লকাৰ, চাইন ইন টু ইয়'ৰ একাউণ্ট ভায়া ডিজি লকাৰ। ইয়াত মোবাইল নাম্বাৰ, ইউজাৰ নেম, আদাৰ্ছ এনেকৈ পেজটো আহিব। যিহেতু তোমালোক নিউ ইউজাৰ হয় গতিকে প্ৰথম তোমালোকে যিহেতু চাইন কৰিব খুজিছা, নিউ ইউজাৰসকলে চাইন আপ ক্লিক কৰিবা। চাইন আপ ফৰ ডিজি লকাৰ, ডিজি লকাৰ তোমালোকে চাইন কৰিব খুজিছা। মোবাইল নাম্বাৰ দিবা। মোবাইল নাম্বাৰ তোমালোকে দিয়াৰ পাছত জেনেৰেট OTP কৰিব পাৰিবা। OTP জেনেৰেট কৰা, আৰু OTP জেনেৰেট কৰাৰ পাছত এণ্টাৰ OTP, তোমালোকৰ OTP আহিব। OTP নাম্বাৰটো তোমালোকে ইয়াত ভৰাই দিবা। এই OTP নাম্বাৰ ভৰাই দিয়াৰ পাছত তোমালোকৰ ভেৰিফাই OTP, ইয়াত যিহেতু OTP নাম্বাৰটো দিয়াৰ পাছত তোমালোকৰ ভেৰিফাই হ'ব। ভেৰিফাই পাছত তোমালোকৰ এই পেজটো আহিব। ইয়াত চোৱা চিলেক্ট আইডেণ্টিটি টাইপ, আইডেণ্টিটি তোমালোকে কি দিবা সেইটো চোৱা। চিলেক্ট আইডেণ্টিটি টাইপত আছে পান, ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ। তোমালোকৰ যিহেতু আধাৰ সকলোৰে আছে গতিকে আধাৰ দিয়া। আধাৰ নাম্বাৰ দিলে সাধাৰণতে কি হয় তাত ফটোখন আহি যায়। এতিয়া এণ্টাৰ আধাৰ, ফুল নেম, ডেট অফ বাৰ্থ, নেক্সট চিলেক্ট জেণ্ডাৰ, নেক্সট আহিলে ইউজাৰ নেম, নেক্সট আহিলে পিন, নেক্সট আহিলে কনফাৰ্ম পিন, আই কনচেণ্ট টু টাৰ্ম অফ ইউজ, ইয়াত তোমালোকে ক্লিক কৰিবা। নেক্সট ভেৰিফাইত তোমালোকে ক্লিক কৰিবা। চাইন ইন টু এন এক্সিষ্টিং একাউণ্ট, এতিয়া তোমালোকে এই ভেৰিফাই কৰাৰ পাছত তোমালোকৰ নেক্সট ষ্টেপটো হ'ব। এইখিনি মই তোমালোকৰ বাবে দেখুৱাইছোঁ, যিহেতু মই ষ্টুডেণ্ট নহয়। পিছৰ পৰ্যায়টোত তোমালোকে আৰু কেইটামান ষ্টেপ পাবা, যিকেইটা ষ্টেপত কিছুমানৰ কলেজ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকুৱা ধৰণৰ বা ইউনিভাৰ্চিটিৰ নাম এনেকুৱা ধৰণৰ প্ৰশ্নও আহিছে, আৰু বহুতৰ কিন্তু এইখিনি কৰাৰ পাছতে আইডি কাৰ্ডটো ওলাই আহিছে। গতিকে ষ্টেপ বাই ষ্টেপ যিখিনি ইনষ্ট্ৰাকশ্যন থাকে সেইখিনি তোমালোকে ফিল আপ কৰিবলৈ চেষ্টা কৰিবা। ষ্টেপখিনি ফ'ল' কৰি গৈ থকাৰ শেষত তোমালোকে আইডি কাৰ্ডটো লাভ কৰিবলৈ সক্ষম হ'বা। আইডি কাৰ্ডটো হ'ল 12টা নম্বৰৰ এটা ডিজি কাৰ্ড অৰ্থাৎ ডিজিটেল কাৰ্ড, যিটো কাৰ্ডৰ জৰিয়তে তোমালোকে তোমালোকৰ একাডেমিক সম্পূৰ্ণ যিখিনি তথ্য সেই তথ্যখিনি লাভ কৰিবলৈ সক্ষম হ'বা, আৰু তোমালোকে সেইখিনি সংৰক্ষণ কৰিব পাৰিবা ডিজি লকাৰত। এইখন হ'ল আপাৰ আইডি কাৰ্ড। তোমালোকে এনেকৈ কাৰ্ডখন পাবা। ইয়াত টোটেল একাডেমিক ক্ৰেডিট পইণ্ট লিখা থাকিব, আধাৰ আইডি নাম্বাৰ থাকিব, আধাৰ আইডি নাম্বাৰ 12টা সংখ্যাৰ মনত ৰাখিবা,
আৰু তোমালোকৰ নিজৰ নাম থাকিব। নেক্সট ওৱান ন' ক্ৰেডিট পইণ্টছ এডেড ইয়েট। এখন যিহেতু ID কাৰ্ড প্ৰথম বনোৱা হৈছে, ইয়াত কোনো ধৰণৰ ক্ৰেডিট পইণ্ট এতিয়ালৈকে ভৰোৱা হোৱা নাই। ক্ৰেডিট পইণ্ট কেনেকৈ ভৰায় সেই সম্পৰ্কটো আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। এনেকৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ আপাৰ ID কাৰ্ডটো নিজেই নিজৰ মোবাইলত বনাই ল'ব পাৰিবা। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ, যিহেতু আপাৰ ID কাৰ্ডটো প্ৰতিজন ষ্টুডেণ্টৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। আপাৰ ID কাৰ্ডটোৱে তোমালোকৰ সম্পূৰ্ণ একাডেমিক কেৰিয়াৰৰ তথ্যখিনি ধৰি ৰাখিব ডিজিটেল লকাৰত। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে আপাৰ ID কাৰ্ড বনাই লোৱা। এই সম্পৰ্কত ইতিমধ্যে নটিফিকেশ্যনো আহিছে আৰু বহুতো কলেজততো 4 তাৰিখ মানে আজিৰ দিনটো লাষ্ট ডেট হিচাপে দিছে। যি কি নহওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আপাৰ ID কাৰ্ড বনোৱা নাই তেওঁলোকে অতি সোনকালে কাৰ্ডটো বনাই লোৱা। আজিলৈ মানে ধন্যবাদ।